মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে বনিব বাবৰি মছজিদ। আৰু বাবৰি মছজিদৰ কাৰণে এগৰাকী ব্যক্তিয়ে নিজৰ সকলো ত্যাগ কৰিছে। 80 কোটি টকা দান দিছে বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে, আৰু সকলোৱে হিয়া উজাৰি দান দিছে। আৰু এগৰাকী ব্যক্তিয়ে নিজৰ সকলো ত্যাগ কৰিছে 80 কোটি টকা ব্যয়েৰে। তেওঁ দান দিছে, 80 কোটি দান দি তেওঁ কৈছে চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে বাবৰি মছজিদ বনিব। আৰু এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ। জনাইছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং। আল্লাহৰ ঘৰ বনাবলৈ এগৰাকী ব্যক্তিয়ে সকলো ত্যাগ কৰিছে। ডাঙৰ খবৰ, ইতিবাচক খবৰ। বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে 80 কোটি টকা দান দিছে এগৰাকী ব্যক্তিয়ে, আৰু বাবৰি মছজিদ নিৰ্মাণ হ'বই বুলি কৈছে। যোনে যেনেকৈ পাৰে টকা দিছে, হিয়া উজাৰি সকলোৱে টকা দিছে। আৰু এগৰাকী ব্যক্তিয়ে নিজৰ সকলো ত্যাগ কৰিছে। চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে নিৰ্মাণ হ'ব ঐতিহাসিক বাবৰি মছজিদ। মুছলমানসকল থিয় হৈ আছে ইয়াত। হিয়া উজাৰি মছজিদ নিৰ্মাণৰ বাবে দান দিছে মুছলমান ৰাইজে। সকলো ওলাই আহিছে, সকলোৱে টকা দান দিছে। মুছলমান ৰাইজে দান পাত্ৰ টকাৰে ভৰি পৰিছে। মুছলমান ৰাইজে দিয়া দান পাত্ৰ টকাৰে ভৰি পৰিছে। প্ৰথমবাৰলৈ দেশত দেখিবলৈ পোৱা গৈছে দান দিবলৈ ৰাইজৰ দীঘলীয়া শাৰী। দেশৰ ইতিহাসত কেতিয়াও নোহোৱা ঘটনা। দান দিবলৈ, চান্দা দিবলৈ দীঘলীয়া শাৰী পাতিছে। হাতত 4-5 হাজাৰকৈ লৈ আহিছে বহু লোকে। কিন্তু এগৰাকী ব্যক্তিয়ে সকলো ত্যাগ কৰিছে। 80 কোটি টকা নিজৰ সকলো টকা তেওঁ দান দিছে মছজিদ নিৰ্মাণৰ বাবে। সকলোৱে লাখে লাখে টকা দিছে। বাবৰি মছজিদ নিৰ্মাণ হ'বই চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। প্ৰতিটো দান পাত্ৰ ভৰ্তি হৈ পৰিছে। নিৰ্মাণস্থলীৰ মজিয়াটোত টকা ঢালি দিবলগীয়া হৈছে। নিৰ্মাণস্থলীত মুছলমানে দিয়া দানৰ টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে, কিয়নো শীঘ্ৰেই বনি উঠিব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। নতুন বাবৰি মছজিদৰ বাবে 300 কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে, আৰু তাৰ কাৰণে হাতে কামে লাগিছে মুছলমান ৰাইজ। সকলো ওলাই আহিছে, টকাৰ পাহাৰ হৈ পৰিছে। এনেকৈ যোনে যেনেকৈ পাৰে 1000-2000 সকলো টকা দান দিছে। সমান্তৰালকৈ এগৰাকী ব্যক্তিয়ে আল্লাহৰ ঘৰ বনাবলৈ সকলো ত্যাগ কৰিছে। 80 কোটি টকা এগৰাকী ব্যক্তিয়ে দিছে, যাৰ কোনো পৰিচয় নাই। তেওঁ মাত্ৰ কৈছে মুছলমানৰ টকাৰে এই মছজিদ বনিব। আল্লাহৰ ঘৰ বনাবলৈ চৰকাৰৰ টকা নালাগে, মুছলমানৰ টকাৰে বনিব এই বাবৰি মছজিদ। আৰু তাৰ কাৰণে 80 কোটি টকা দান দিছে এগৰাকী মুছলমান ব্যক্তিয়ে, আৰু ইয়াত দেখুৱাইছে তেওঁলোকৰ ভক্তি। সমান্তৰালকৈ সকলোৱে হাতে হাতে ইটা লৈ ওলাই আহিছিলে বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে। আৰু বৰ্তমান সময়ত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই বাবৰি মছজিদ, যাৰ কাৰণে টকা লাগে নিৰ্মাণ কৰিবলৈ। কিন্তু চৰকাৰৰ ওচৰত হাত পতা নাই মুছলমান ৰাইজে। চৰকাৰৰ ওচৰত হাত নাপাতি যোনে যেনেকৈ পাৰে 100 টকা, 200 টকা, 4000, 5000 যেনেকৈ পাৰে তেনেকৈ দান দিছে। আৰু নিৰ্মাণস্থলীত টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে। আৰু এনেকৈ টকা গণি গণি ভাগৰি পৰিছে। 50-60 জন লোকে টকা গণিছে। যদি সম্ভৱ হয় দৃষ্টাংশ ফুল কৰি দেখুৱাৰ চেষ্টা কৰিম বা টুইণ্ড দিয়াৰ চেষ্টা কৰিম। এনেকৈ টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে। জাপে জাপে টকা উঠিছে বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে। যোনে যেনেকৈ পাৰে টকা দান দিছে। মুঠতে বাবৰি মছজিদ নিৰ্মাণ হ'বই, চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। আৰু এগৰাকী ব্যক্তিয়ে নিজৰ সকলো ত্যাগ কৰিছে, সৰ্বস্ব উজাৰি দিছে মছজিদ নিৰ্মাণৰ কাৰণে, বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে নিজৰ সকলো ত্যাগ কৰিছে। বৰ্তমান সময়ত ভাল খবৰ, ইতিবাচক খবৰ। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, কিয়নো বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে সকলো ওলাই আহিছে। সকলো মুছলমান ৰাইজ একত্ৰিত হৈছে, মুছলমানৰ একতা দেখাইছে সকলোৱে। বাবৰি মছজিদ নিৰ্মাণ হ'বই, লাখে লাখে টকা দিছে। আৰু এগৰাকী ব্যক্তিয়ে নিজৰ সকলো উজাৰি দিছে মছজিদ নিৰ্মাণৰ কাৰণে, বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে নিজৰ সকলো ত্যাগ কৰিছে এগৰাকী ব্যক্তিয়ে। 80 কোটি টকা দান দিছে এগৰাকী ব্যক্তিয়ে, 80 কোটি টকা দান দিছে। আৰু সকলোৱে টকা দান দিছে। চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে বাবৰি মছজিদ বনিব। হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছিলে। প্ৰতিগৰাকী মুছলমান ৰাইজ ওলাই আহিছিলে বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে। অযোধ্যাই আৰ্হিত এই বাবৰি মছজিদ নিৰ্মাণ হ'ব। আৰু মুছলমান ৰাইজে পোনপটীয়াকৈ কৈছে আল্লাহৰ ঘৰ বনাবলৈ চৰকাৰৰ টকা নালাগে, মুছলমানে নিজৰ কাৰণে নিজেই টকা খৰচ কৰিব।
আৰু বৰ্তমান সময়ত নিৰ্মাণস্থলীত টকাৰ পাহাৰ দেখিবলৈ পোৱা গৈছে। সকলো একত্ৰিত হৈছে, সকলোৱে দেখাইছে যে মুছলমানৰ একতা কি। সকলোৱে কমেণ্ট কৰক তেওঁলোকৰ এই সিদ্ধান্ত কি হৈছে। এই বৃহৎ পদক্ষেপক লৈ সকলো গৌৰৱান্বিত হৈ পৰিছে, প্ৰতিগৰাকী মুছলমান ৰাইজ গৌৰৱান্বিত হৈ পৰিছে, কিয়নো জাপে জাপে টকা উঠিছে। আল্লাহৰ ঘৰ বনাবলৈ সকলোৱে টকা দান দিছে, নিজে নাখাই হ'লেও টকা দান দিছে। দুদিন লঘোণত থাকিম, এসপ্তাহ লঘোণত থাকিম, ভাত নোখোৱাকৈ থাকিম, কিন্তু আল্লাহৰ ঘৰ বনাবলৈ টকা দান দিমেই বুলি স্পষ্টকৈ কৈছে। আৰু বাবৰি মছজিদ নিৰ্মাণ হ'বই, সকলো একত্ৰিত হৈছে, এনেকৈ টকাৰ পাহাৰ হৈ পৰিছে। চৰকাৰৰ টকাৰ প্ৰয়োজন নাই, মুছলমানে নিজৰ আল্লাহৰ ঘৰ নিজেই বনাব বুলি কৈছে। আল্লাহৰ ঘৰ নিজেই বনাম, ইয়াত চৰকাৰৰ টকাৰ প্ৰয়োজন নাই। সমান্তৰালকৈ এগৰাকী ব্যক্তিয়ে আল্লাহৰ ঘৰ বনাবলৈ নিজৰ সকলো ত্যাগ কৰিছে। 80 কোটি টকা তেওঁ দান দিছে, তেওঁৰ পৰিচয় নাই, কিন্তু তেওঁ 80 কোটি টকা দান দিছে আল্লাহৰ ঘৰ বনাবলৈ। দেখুৱাইছে ভক্তি, আল্লাহৰ প্ৰতি থকা ভক্তিৰ শ্ৰদ্ধা দেখুৱাইছে। আৰু এনেকৈ সকলোৱে টকা দান দিছে। প্ৰতিগৰাকী মুছলমান ৰাইজ ওলাই আহিছে, হাতে হাতে ইটা লৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিলে। বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ দিনা সকলো ওলাই আহিছিলে বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ। আৰু বৰ্তমান সময়ত 300 কোটি টকাৰ অৰ্থৰ প্ৰয়োজন বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে। 300 কোটি টকাৰ প্ৰয়োজন হুমায়ুন কবিৰে কৈছিলে যে 300 কোটি টকা লাগিব, কিন্তু চৰকাৰৰ টকা নহয়, চৰকাৰৰ টকাৰে নহয়, মুছলমানৰ টকাৰে বনাব লাগিব। তাৰ পিছতেই হুমায়ুন কবিৰৰ আহ্বানৰ পিছতেই সকলো ওলাই আহিছে। দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে নিৰ্মাণস্থলীত। যোনে যেনেকৈ পাৰে QR কোডত হওক, দান পাত্ৰত হওক, সকলোৱে টকা দিছে। দান পাত্ৰ ভৰি গৈছে টকাৰে, টকা থবলৈ ঠাই নাই। সকলোৱে বাবৰি মছজিদ বনাবলৈ ওলাই আহিছে। টকা গণা মেচিন আনিবলগীয়া হৈছে। বৃহৎ সংখ্যক লোকে টকা দান দিছে। ভাৰতৰ ইতিহাসত এয়া প্ৰথমবাৰ হৈছে যে কোনো লোকে চান্দা দিবলৈ দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ ইতিহাসত এক কাহিনীও হোৱা নাছিলে, কেতিয়াও হোৱা নাছিলে। ইতিহাস ৰচিছে মুছলমান সমাজে। বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে দীঘলীয়া লাইন পাতিছে, তাকো চান্দা দিবলৈ, টকা দান দিবলৈ। মুছলমানে আল্লাহৰ ঘৰ নিজেই বনাব, যোনে যেনেকৈ পাৰে, যাৰ যি সামৰ্থ্য অনুযায়ী টকা দান দিছে। নাখাই নবৈ হ'লেও টকা দান দিছে তেওঁলোকে। আৰু মুছলমানে বেলেগৰ টকালৈ আশা নকৰে। এনেকৈ 100 টকীয়া বান্দোল দেখিবলৈ পোৱা গৈছে, 100 টকীয়া, 500 টকীয়া বান্দোল দেখিবলৈ পোৱা গৈছে। সকলোৱে হিয়া উজাৰি দান দিছে। সকলোৱে কমেণ্ট কৰক, বাবৰি মছজিদ বনিবলৈ গৈ আছে। ভাৰতৰ ইতিহাসৰ কেতিয়াও নোহোৱা ঘটনা যে চান্দা দিবলৈ মুছলমান ৰাইজ লাইন পাতিছে, আগ্ৰহী তেওঁলোক। চৰকাৰৰ টকাৰ প্ৰয়োজন নাই, মুছলমানে নিজৰ আল্লাহৰ ঘৰ নিজেই বনাব বুলি কৈছে। আৰু সমান্তৰালকৈ হুমায়ুন কবিৰে তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছতেই হুমায়ুন কবিৰে সকলোকে আহ্বান জনাইছিল যে সকলো ওলাই আহক, বাবৰি মছজিদ নিৰ্মাণ কৰিম, চৰকাৰৰ প্ৰয়োজন নাই, আমি নিজেই বাবৰি মছজিদ নিৰ্মাণ কৰিম। মুছলমানে নিজৰ একতা দেখাব, নিজৰ ঐক্য দেখাব। আৰু তাৰ পিছতেই সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছিলে। হাতে হাতে ইটা লৈ মুছলমান সমাজ, সকলো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমানসকল ওলাই আহিছিলে। আৰু বৰ্তমান সময়তো মছজিদ নিৰ্মাণৰ কাৰণে সকলোৱে দান দিছে। 100 টকা হওক, 200 টকা হওক, লাখ টকা পৰ্যন্ত সকলোৱে দান দিছে। এগৰাকী ব্যক্তিয়ে নিজৰ সকলো ত্যাগ কৰিছে আল্লাহৰ ঘৰ বনাবলৈ। 80 কোটি টকা দান দিছে এগৰাকী ব্যক্তিয়ে। কল্পনা কৰক আল্লাহৰ প্ৰতি থকা প্ৰেম, আল্লাহৰ প্ৰতি থকা ভক্তি। আৰু তাক লৈ সকলো গৌৰৱান্বিত হৈ পৰিছে মুছলমান ৰাইজ। মুছলমান ৰাইজে স্পষ্টকৈ কৈছে আল্লাহৰ কাৰণে চৰকাৰৰ ধনৰ প্ৰয়োজন নাই, আমি যথেষ্ট, আমি নিজেই কাম কৰিম। হাতে হাতে ইটা লৈ, চিমেণ্ট লৈ, বেলচা লৈ সকলো ওলাই আহিছে। যিয়ে যেনেকৈ পাৰে দিছে, বালি দিছে, কোনোবাই চিমেণ্ট দিছে। মুঠতে এইবাৰ বাবৰি মছজিদ নিৰ্মাণ কৰিব মুছলমান সমাজে। মুছলমান সমাজ একত্ৰিত হৈছে। আৰু বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে যোনে যেনেকৈ পাৰে টকা দান দিছে। আৰু টকাৰ দান পাত্ৰ ভৰি গৈছে, টকা গণি ভাগৰি পৰিছে, ইমানেই টকা উঠিছে। আৰু হয়তো শীঘ্ৰেই বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। 300 কোটি টকা ব্যয়েৰে এই মছজিদ নিৰ্মাণ কৰা হ'ব,
যাৰ কাৰণে টকা লাগে আৰু সেই টকাৰ কাৰণে বেলেগৰ ওচৰত হাত পাতিবলগীয়া হোৱা নাই মুছলমান সম্প্ৰদায় বা মুছলমান ৰাইজ। মুছলমানে নিজৰ গাঁঠিৰ ধনেৰে এই টকা দিছে বা এই মছজিদ বনাব, নিজৰ গাঁঠিৰ ধনেৰে নিজৰ কষ্টৰ ধনেৰে এই মছজিদ বনাব বুলি স্পষ্টকৈ কৈছে। চৰকাৰী টকা নহয়, মুছলমানে নিজৰ টকাৰে বনাব মছজিদ। সকলো ওলাই আহিছে। বৰ্তমান সময়ত সকলোৰে কাৰণে ইতিবাচক খবৰ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে। বাতৰিটো শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। দেখক মুছলমান সমাজৰ একতা। মুছলমান সমাজে টকা দান দিছে মছজিদ নিৰ্মাণৰ কাৰণে। যোনে যেনেকৈ পাৰে টকা দান দিছে, সামৰ্থ্য অনুযায়ী সকলোৱে টকা দান দিছে, দেখুৱাইছে একতা। বাবৰি মছজিদ নিৰ্মাণ হ'বই, বাবৰি মছজিদ নিৰ্মাণ কৰিব মুছলমান সমাজে। গতিকে এই বাতৰিটো মুছলমান ৰাইজৰ কাৰণে বিলাই দিয়ক, মুছলমান ৰাইজৰ মাজত দেখুৱাই দিয়ক মুছলমান ৰাইজৰ একতা। আৰু মুৰ্ছিদাবাদৰ এই মছজিদ নিৰ্মাণ হ'ব, নিৰ্মাণৰ কাৰণে 300 কোটি টকা লাগিব বুলি কোৱাৰ পিছতে সকলোৱে টকা দান দিছে। আৰু এজন ব্যক্তিয়ে সকলো উজাৰি দিছে আল্লাহৰ ঘৰ বনাবলৈ, সকলো উজাৰি দিছে, সৰ্বস্ব ত্যাগ কৰিছে। 80 কোটি টকা দান দিছে এগৰাকী ব্যক্তিয়ে। আৰু বাবৰি মছজিদ নিৰ্মাণ কৰিবই। মুছলমান ৰাইজ একত্ৰিত সদায়, মুছলমানৰ মাজত ঐক্য আছে। মুছলমান ৰাইজে বাবৰি মছজিদ নিৰ্মাণ কৰিহে এৰিব, নিজৰ গাঁঠিৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব।